মোৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানৰ যিটো 6 নম্বৰ চেপ্টাৰ বায়'লজিৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ জীৱন প্ৰক্ৰিয়া তাৰ ইতিমধ্যে মোৰ কেইবাটাও ভিডিঅ' হৈ গৈছে। মানে মই সালোকসংশ্লেষণ পঢ়িলোঁ, তাৰপিছত মানুহৰ পৰিপুষ্টি পঢ়িলোঁ, শ্বসনো পঢ়িলোঁ, মানে ৰেছপিৰেশ্যনলৈকে মোৰ শেষ হ'ল, শ্বসনলৈকে ফটোচিনথেচিছ, তাৰপাছত ডাইজেশ্যন আৰু এতিয়া ৰেছপিৰেশ্যন শেষ হ'ল। আজি আমি পঢ়িম ট্ৰান্সপৰ্টেশ্যন, মানে পৰিবহণ পঢ়িম। পৰিবহণ বুলি কওঁতে আমাৰ পেজ নাম্বাৰ আজি হৈছে 105। গতিকে এইখিনিলৈকে মোৰ 104 পেজলৈকে মোৰ প্ৰায় হৈ গৈছে। তোমালোকে মোৰ সেই ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা। প্লে'লিষ্টত ক্লিক কৰিলে তোমালোকে একাধিক্ৰমে মোৰ ভিডিঅ'সমূহ চাবলৈ তোমালোকে পাবা, আৰু তেতিয়া তোমালোকৰ সুবিধা হ'ব। আৰু তোমালোকে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা আৰু বেল আইকনটো দি থ'বা। তেতিয়া কি হ'ব, মই যেতিয়া ভিডিঅ' দিম তেতিয়া তোমালোকে নটিফিকেশ্যন পাবা। আৰু মই এইকেইদিন যিমান পাৰোঁ খৰকৈ তোমালোকক মানে মোৰ চেপ্টাৰসমূহ আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ, কাৰণ তোমালোকৰ স্কুলৰ হয়তো ইতিমধ্যে বহুতখিনিয়ে গুচি গৈছে। গতিকে মই তোমালোকক অকণমান খৰকৈ লৈ যাবলৈ বিচাৰিছোঁ, সেইকাৰণে মই এইকেইদিন সোনকালে ভিডিঅ' দি থকা হৈছে। কিন্তু পিছত হয়তো কেতিয়াবা মোৰ অকণমান দেৰি হ'ব পাৰে, তেতিয়া বেল আইকনটো দি থ'লে তোমালোকে নটিফিকেশ্যন পাবা, আৰু তেতিয়া তোমালোকৰ হয়তো সুবিধা হ'ব। আৰু তোমালোকে মোৰ এই চেনেলটোৰ কথা বা মোৰ এই ভিডিঅ'সমূহৰ কথা, মোৰ এই ক্লাছসমূহৰ কথা তোমালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিবা, কথাখিনি ক'বা যে এনেকুৱা ধৰণৰ এটা ছায়েন্সৰ ক্লাছ বা ভিডিঅ' দি থকা হৈছে। গতিকে এয়াই তোমালোকৰ পৰা তোমালোকক মই এইটো এটা অনুৰোধ যে তোমালোকে মোৰ, কাৰণ তেতিয়াহে মোৰ এই ভিডিঅ'সমূহ আচলতে তোমালোক ছাত্ৰ ছাত্ৰীসকলে চালেহে মোৰ মানে কষ্টটো সাৰ্থক হ'ব। সেই বুলি ভাবিয়ে তোমালোকক মই এইটো অনুৰোধ কৰিছোঁ, যাতে তোমালোকৰ একেলগৰ যিখিনি আছে, তোমালোকৰ যিখিনি চিনাকিত পৰে, 9ৰ হ'লেও ক'বা, 10ৰ হ'লেও ক'বা, কাৰণ মই 9ৰৰো ভিডিঅ' দি আছোঁ। 9, 10 দুইটা ক্লাছৰেই মই দি থকা হৈছে। গতিকে দুইখিনি ল'ৰা ছোৱালীক তোমাৰ চিনাকিত যদি পৰে, তেনেকুৱা মানে দুইটা ক্লাছৰ ল'ৰা ছোৱালীক তোমালোকে অৱগত কৰিবা বুলি মই আশা কৰিছোঁ। বাৰু আজি এতিয়া আমি আৰম্ভ কৰোঁ পৰিবহণটো। আৰু এটা কথা, মোক মানে কোনোবাই ৰিকুৱেষ্ট কৰিছিল যে পৰিবহণটো বুজাই দিব কমেণ্টত। ভাল লাগিছে, তেনেকৈও কথা এটা ক'লে ভাল লাগে যে এইখিনি বুজাই দিব বা এইখিনি ক'ব। মোৰ আচলতে প্ৰয়াসেই হ'ল সেইটো যে তোমালোকক মোৰ পৰা মই যিখিনি জানো বা মই যি ধৰণে পাৰোঁ, যিমান পাৰোঁ সহজকৈ তোমালোকক বিজ্ঞানটো বুজাবলৈ যত্ন কৰিছোঁ। বিজ্ঞান বিষয়টো তোমালোকৰ আয়ত্তত আনিবলৈ যত্ন কৰিছোঁ। আৰু সেইটো কৰোঁতে তোমালোকে যেতিয়া মোক কৈছে যে কমেণ্ট কৰি যে বাইদেউ বিজ্ঞানটো পৰিবহণখিনি বুজাই দিব, মইতো ভাবিছোঁ যে মই গোটেই কিতাপখনেই মই বুজাবলৈ যত্ন কৰিম। মানে গোটেইকেইটা চেপ্টাৰ 9 আৰু 10ৰ গোটেই কিতাপখন মই শেষ কৰিম বুলি মোৰ লক্ষ্য, যে মই গোটেই দুইখন কিতাপ মই শেষ কৰিম। গতিকে মই এটা ধাৰাত যেতিয়া গৈ থাকিম, মই নিশ্চয়কৈ সকলোখিনিয়ে বুজাম। কিন্তু এনেকৈ কোৱাৰ কাৰণে ভাল লাগিছে যে মোৰ পৰা এই বস্তুটো বিচাৰিছে যে আপুনি এইটো বুজাই দিব। মানে তেওঁ নিশ্চয় আগৰ ভিডিঅ'কেইটা চাইছে, সেইকাৰণে মোক ক'ব পাৰিছে যে বাইদেউ এইটো বুজাই দিব। গতিকে সেইখিনিতে যি মোক কমেণ্ট কৰিছিলে মই ধন্যবাদ জনাইছোঁ। ভাল লাগিছে, তোমালোকে এই ধৰণে মোৰ লগত সহযোগ কৰিলে মোৰো কাম কৰিবলৈ অকণমান ভাল লাগে। গতিকে আজি যি মোক এই কমেণ্ট কৰিছিলে যে পৰিবহণ বুজাই দিব, সেইটো মই আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু এইধৰণে আৰু যদি তোমালোকৰ কিবা থাকে মোক ক'বা। মই সেইখিনি মই গোটেই কিতাপখনটো কৰিমেই, বাৰে কৈছোঁ। কিন্তু কেতিয়াবা হয়তো এতিয়া তেওঁ কোৱাৰ পৰা মই আজি মাজত সেইখিনিতে পৰিপুষ্টি পঢ়ি আছিলোঁ। গতিকে একাদিক্ৰমে আহি মই আজি পৰিবহণ পাইছোঁহি। সেইধৰণে হয়তো দুদিন দেৰি হ'ব পাৰে, কিন্তু মই পঢ়োৱাটো পঢ়াম। বাৰু ঠিক আছে, এতিয়া বহুতখিনিয়ে ক'লোঁ কথা। আজি এতিয়া আমি পৰিবহণ আৰম্ভ কৰোঁ। পৰিবহণ বুলি কওঁতে ক'লোঁ 105 নম্বৰ পেজ, যিটো আমাৰ এয়া পৰিবহণ ট্ৰান্সপৰ্টেশ্যন। পৰিবহণ বুলি কওঁতে মানুহৰ পৰিবহণ পঢ়িম আমি এতিয়া প্ৰথম, তাৰপাছত আমি উদ্ভিদৰ পৰিবহণ। গতিকে মানুহৰ পৰিবহণ বুলি কওঁতে গোটেই মানুহৰ পৰিবহণ তন্ত্ৰটো দুটা ভাগত বিভক্ত। সেই দুটা হৈছে এটা ৰক্ত পৰিবহণ তন্ত্ৰ আৰু আনটো হৈছে কি লসিকা পৰিবহণ তন্ত্ৰ।
মানে এটা ব্লাড চাৰ্কুলেটৰী ছিষ্টেম আৰু আনটো হৈছে লিম্ফ চাৰ্কুলেটৰী ছিষ্টেম। লসিকাৰ ইংৰাজীটো হৈছে লিম্ফ, আৰু ৰক্ত পৰিবহণ বুলি কওঁতে ৰক্তৰ ইংৰাজীটো ব্লাড জানাই, গতিকে সেয়া হ'ল ব্লাড চাৰ্কুলেশ্যন ছিষ্টেম বা ব্লাড চাৰ্কুলেটৰী ছিষ্টেম, আৰু এইটো হ'ল লিম্ফ চাৰ্কুলেটৰী ছিষ্টেম। গতিকে ৰক্ত পৰিবহণ তন্ত্ৰ আৰু লসিকা পৰিবহণ তন্ত্ৰ, দুটা পৰিবহণ তন্ত্ৰ আছে আমাৰ শৰীৰত। গতিকে ৰক্ত পৰিবহণ তন্ত্ৰ বুলি কওঁতে যিহেতুকে তন্ত্ৰ ছিষ্টেম, যে ব্লাড চাৰ্কুলেটৰী ছিষ্টেম কৈছোঁ মই, ছিষ্টেম বুলি কওঁতে কৈছোঁ কেইবাটাও অংগ অৰ্গেন একেলগ হ'ব। মই আগৰ ভিডিঅ'টো কৈছোঁ যে কেইবাটাও অংগ যেতিয়া একেলগ হৈ এটা কাম কৰে তেতিয়া সেইটোক কি বুলি কোৱা হয়? অৰ্গেন ছিষ্টেম বা অংগতন্ত্ৰ। গতিকে পৰিবহণ তন্ত্ৰ বুলি কওঁতে মানে চাৰ্কুলেটৰী ছিষ্টেম বুলি কওঁতে তাত তাৰমানে কেইবাটাও অংগ থাকিব লাগিব। গতিকে ৰক্ত পৰিবহণ তন্ত্ৰৰ অংগ কেইটা হৈছে কি প্ৰধানকৈ জানিব লাগিব। আহে কেতিয়াবা প্ৰশ্ন এটা, কেতিয়াবা বুলি নহয় আহিবলগীয়া এটা প্ৰশ্ন। ৰক্ত পৰিবহণ তন্ত্ৰৰ অংগ কি কি? ৰক্ত বা তেজ, তাৰপাছতে আহিলে হৃদপিণ্ড, তাৰপাছতে আহিলে মানে হাৰ্ট ব্লাড, আৰু হ'ল ব্লাড মানে ৰক্ত নলিকা ব্লাড ভেছেলছ, ব্লাড হাৰ্ট ব্লাড ভেছেলছ মানে ৰক্ত, তাৰপিছতে হৃদপিণ্ড আৰু ৰক্তনলিকা বা ৰক্তবাহিকা। তেনেকৈ লসিকা পৰিবহণ তন্ত্ৰৰ অংশকেইটা কি? লসিকা, তেজৰ ঠাইত লসিকা কৈছোঁ, তাৰমানে লিম্ফ যাক কোৱা হয়। তাৰপাছতে আহিলে হৃদপিণ্ডৰ ঠাইত মই ক'ম লিম্ফ গ্লেণ্ড, লসিকা গ্ৰন্থি, আৰু হৈছে কি লসিকা নলী, লিম্ফ ভেছেল বা লিম্ফ টিউব। গতিকে এইকেইটা হ'ল কি লসিকা পৰিবহণ তন্ত্ৰৰ অংগ। আৰু যিকেইটা মই আগত ক'লোঁ তেজ, হৃদপিণ্ড আৰু ৰক্তনলিকা, এইকেইটা হৈছে কি ৰক্ত পৰিবহণ তন্ত্ৰৰ অংগ। গতিকে মানুহৰ শৰীৰত মই কেইটাৰ পৰিবহণ তন্ত্ৰ আছে ক'লোঁ? দুটা। এটা হ'ল ৰক্ত পৰিবহণ তন্ত্ৰ আৰু আনটো হৈছে কি লসিকা পৰিবহণ তন্ত্ৰ। এইকেইটা কথাখিনি কিতাপত আছে, কিন্তু কিতাপত একেবাৰে লৈ গৈ আছে আৰু ছিষ্টেমেটিকেলি বৰ ধুনীয়াকৈ দি থোৱা বুলি মই দেখা নাই। গতিকে মই তোমালোকক গোটেইখিনি পঢ়ি কিতাপতে যিখিনি আছে সেইখিনিয়ে ক'ম, তাকে অকণমান জুকিয়াই তোমালোকক মই ভালকৈ উলিয়াই দিবলৈ যত্ন কৰিছোঁ। গতিকে এইখিনিতে মোৰ প্ৰথম প্ৰশ্নটো হৈছে কি যে মানুহৰ শৰীৰত পৰিবহণ তন্ত্ৰ মানে কি কি পৰিবহণ তন্ত্ৰ? গতিকে দুটা পৰিবহণ তন্ত্ৰ, আৰু সেই পৰিবহণ তন্ত্ৰকেইটাৰ অংগ কি? তো প্ৰশ্ন হ'ব পাৰে, বা ৰক্ত পৰিবহণ তন্ত্ৰৰ অংগ কি, লসিকা পৰিবহণ তন্ত্ৰৰ অংগ কি, এই ধৰণে। তাৰপাছতে আহিছে এতিয়া আমি 9তে পঢ়িছিলোঁ যে তেজ হৈছে তৰল সংযোজক কলা, লিকুইড কানেক্টিভ টিছু, ব্লাড ইজ লিকুইড কানেক্টিভ টিছু। এইটোত ব্যাখ্যা কৰিবলৈ আহে, লিখিবলৈ আহে, বৰ্ণনা কৰিবলৈ আহে। আমি তেজ তৰল সংযোজক কলা আমি 9ত পঢ়িছিলোঁ। মই বাৰে বাৰে কৈছোঁ, আমি যেতিয়া টিছু কলা চেপ্টাৰটো পঢ়িছিলোঁ 9ত, তেতিয়া আছে কিতাপখনত। গতিকে এতিয়া সেইটো প্ৰশ্ন, সেই একেটা প্ৰশ্ন তাৰমানে এতিয়া আমাৰ আকৌ 10তো আহিছে, 10তো আছে কিন্তু কিতাপখনত আহিব, একদম আহি থকা এটা প্ৰশ্ন যে তেজ হৈছে তৰল সংযোজক কলা ব্যাখ্যা কৰা। গতিকে তেজ তৰল সংযোজক কলা ব্যাখ্যা কৰা বুলি কওঁতে তাত দুটা প্ৰশ্ন, মানে দুটা প্ৰশ্ন নহয়, মানে দুটা কথা উল্লেখ কৰিব লাগে যে তেজ তৰল আৰু সি হৈছে সংযোজক কলা। গতিকে সংযোজক কলা কাক বোলে লিখি ল'ব লাগিব প্ৰথম, কানেক্টিভ টিছু কাক বোলে ক'ব লাগিব। সংযোজক কলা কি আছিলে বা কানেক্টিভ টিছু কি আছিলে? টিছু কি আছিলে প্ৰথম কথা, কলা কি আছিলে? যে যেতিয়া একাধিক কোষ মানে এসোপা কোষ একত্ৰিত হৈ এটা নিৰ্দিষ্ট কাম কৰে, তেতিয়া সেই কোষ সমষ্টিটোক কি বুলি কোৱা হয়? কলা বুলি কোৱা হয়। তেনেকৈ এসোপা অৰ্গেন বা অংগ একেলগ হ'লে হৈ এটা কাম কৰিলে সি অৰ্গেন ছিষ্টেম বা অংগতন্ত্ৰ। তেনেকৈ এসোপা কোষ একত্ৰিত হৈ যদি এটা পাৰ্টিকুলাৰ কাম কৰে, এটা নিৰ্দিষ্ট কাম কৰে, তেতিয়া সেই কোষ সমষ্টিটোক কি বুলি কোৱা হয়? কলা বুলি কোৱা হয়, টিছু বুলি কোৱা হয়। জানা তোমালোকে সেইটো। গতিকে যিখিনি কোষ সমষ্টিয়ে শৰীৰৰ বিভিন্ন অংগসমূহৰ মাজত এটা সংযোগ স্থাপন কৰে, সেই তেনেধৰণৰ কলাখিনিক কি বুলি কৈছিলে? কানেক্টিভ টিছু, সংযোজক কলা বুলি কৈছিলে। মানে বিভিন্ন অংগসমূহৰ মাজত এটা সম্বন্ধ স্থাপন কৰে আৰু অংগসমূহক নিজ স্থানত মানে ধৰি ৰখাত বা নিজ স্থানত থকাত সহায় কৰে। মানে প্ৰাণীৰ শৰীৰত বা মানৱ শৰীৰৰ যিখিনি কোষ সমষ্টিয়ে অংগসমূহৰ মাজত এটা সম্বন্ধ স্থাপন কৰে আৰু সেই অংগসমূহক নিজ স্থানত থকাত সহায় কৰে,
নিজ স্থানত ধৰি ৰখাত য'ত থাকিব লাগে ততে থকাত যিহেতুকে যিখিনি কলাই সহায় কৰে সেই কলাসমূহক বা সেই কোষ সমষ্টিটোক কি বুলি কোৱা হয় কানেক্টিভ টিস্যু বা সংযোজক কলা বুলি কোৱা হয় গতিকে প্ৰথম আমাক কৈছে তেজ এবিধ তৰল সংযোজক কলা গতিকে সংযোজক কলা কাক বোলে লিখি ল'ব লাগিব এইমাত্ৰ মই যেনেকৈ ক'লোঁ যে যি কোষ সমষ্টিয়ে বিভিন্ন অংগৰ মাজত এটা সম্বন্ধ স্থাপন কৰে আৰু লগতে সংগসমূহক নিজ স্থানত ধৰি ৰখাত সহায় কৰে সেই কোষ সমষ্টিটোক সংযোজক কলা বুলি কোৱা হয় তেজ হৈছে এবিধ সংযোজক কলা কাৰণ তেজে কাৰণটো ক'ব লাগে মানে আৰু এটা কথা আৰু এই সংযোজক কলাৰ গঠনৰ এটা বিশেষত্ব আছে বা বৈশিষ্ট্য আছে যে ইহঁতৰ কি হয় এটা আধাৰ দ্ৰব্য থাকে আৰু সেই আধাৰ দ্ৰব্যত কি হয় কোষবোৰ নিমজ্জিত অৱস্থা থাকে কোষবোৰ তাত সোমাই থাকে এটা মানে আধাৰ দ্ৰব্য এটা থাকে আৰু সেই আধাৰ দ্ৰব্যতে কি হয় আমি 9ত পঢ়িছিলোঁ কিছুমান কোষ নিমজ্জিত অৱস্থাত থাকে আৰু সেয়া হৈছে সংযোজক কলাৰ গঠনৰ বৈশিষ্ট্য গতিকে তেজত কি হয় যিহেতুকে এবিধ আধাৰ দ্ৰব্য প্লাজমা থাকে আৰু সেই আধাৰ দ্ৰব্যতে কিছুমান মানে প্লাজমাত 3 ধৰণৰ ৰক্ত কণিকা অৰ্থাৎ ৰক্ত কোষ মানে সেই আধাৰ প্লাজমাত মিহলি হৈ থাকে নিমজ্জিত অৱস্থাত থাকে গতিকে তেজৰ যিহেতুকে আধাৰ দ্ৰব্য প্লাজমা তৰল অৱস্থাত থাকে আৰু সেই প্লাজমাতে যিহেতুকে কিছুমান কোষ নিমজ্জিত অৱস্থাত থাকে অৰ্থাৎ সংযোজক কলাৰ গঠনৰ বৈশিষ্ট্যটো দেখুৱায় মানে তেজে দেখুৱায় আৰু তেজে কি হয় তেজ বিভিন্ন ৰক্তবাহিকাৰ মাজেৰে বিভিন্ন অংগৰ মাজেদি অংগৰ ওচৰেদি প্ৰবাহিত হয় অৰ্থাৎ বিভিন্ন অংগসমূহৰ মাজত এটা কি হয় সম্বন্ধ স্থাপন কৰে আৰু এই দুটা কথাৰ বাবে কি কোৱা হয় তেজক তৰল সংযোজক কলা যিহেতুকে আধাৰ দ্ৰব্য প্লাজমা তৰল অৱস্থাত থাকে সেইবাবে সি হ'ল তৰল আৰু যিহেতুকে ই সংযোজক কলাৰ নিচিনা এটা বৈশিষ্ট্যত মানে কামৰ বৈশিষ্ট্যটো সি সংযোজক কলাৰ নিচিনা দেখুৱায় সংযোজক কলাৰ কামৰ বৈশিষ্ট্য কি এই বিভিন্ন অংগসমূহৰ মাজত এটা যোগাযোগ স্থাপন কৰে বা এটা সম্বন্ধ স্থাপন কৰে তেজেও সেই কথাটো যিহেতুকে প্ৰদৰ্শন কৰে গতিকে তেজক কি বুলি কোৱা হয় তৰল সংযোজক কলা মানে দুটা কথা লিখিব লাগে মই ইমানখিনি বুজালো মেলিলোঁ কথা হ'ল কি তেজ হৈছে তৰল সংযোজক কলা ব্যাখ্যা কৰা প্ৰথম সংযোজক কলা কাক বোলে লিখিব লাগে তাৰ পাছত সংযোজক কলাৰ গঠনৰ বৈশিষ্ট্য কি হেতু লিখিব লাগে মানে সংযোজক কলা কাক বোলে বুলি কওঁতে যি কোষ সমষ্টিয়ে এয়া বিভিন্ন অংগৰ মাজত সংযোগ স্থাপন কৰে আৰু অংগসমূহক নিজ স্থানত ধৰি ৰখাত সহায় কৰে সেই কোষ সমষ্টিক সংযোজক কলা বুলি কোৱা হয় আৰু সংযোজক কলাৰ গঠনৰ ক্ষেত্ৰত কি দেখা যায় ইয়াত এবিধ আধাৰ দ্ৰব্য থাকে তাত কিছুমান কোষ নিমজ্জিত অৱস্থাত থাকে তেজ হৈছে তেজৰ গঠন হৈছে কি তেজৰ এবিধ আধাৰ দ্ৰব্যৰ নাম হৈছে প্লাজমা মানে তেজত থকা আধাৰ দ্ৰব্য হৈছে প্লাজমা আৰু সেই প্লাজমাতে লোহিত ৰক্তকণা শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা মানে ৰেড ব্লাড চেল হোৱাইট ব্লাড চেল আৰু প্লেটিলেটছ নামৰ 3 ধৰণৰ ৰক্তকণিকা সেই প্লাজমাত মিহলি হৈ থাকে বা নিমজ্জিত অৱস্থাত থাকে গতিকে তেজৰ গঠনটো সংযোজক কলাৰ গঠনৰ যিটো বৈশিষ্ট্য সেই বৈশিষ্ট্যটো প্ৰদৰ্শন কৰে আৰু ই কি হয় তেজে বিভিন্ন অংগৰ মাজেদি যেতিয়া প্ৰবাহিত হয় তেতিয়া সেই বিভিন্ন অংগসমূহৰ মাজত এটা সম্বন্ধ স্থাপন কৰে আৰু সেইবাবে এই দুটা কাৰণৰ বাবে কি কোৱা হয় তেজক সংযোজক কলা বুলি কোৱা হয় আৰু যিহেতুকে ইয়াৰ আধাৰ দ্ৰব্য প্লাজমা তৰল অৱস্থাত থাকে আৰু সেইবাবে ইয়াক কি বুলি কোৱা হয় তৰল সংযোজক কলা বুলি কোৱা হয় মানে সংযোজক কলা কাক বোলে লিখিব লাগে তাৰ গঠনৰ বৈশিষ্ট্য লিখিব লাগে তাৰপিছত তেজৰ গঠনটো কেনেকুৱা লিখিব লাগে 3 নম্বৰ বাক্যত আৰু তেজে যিহেতুকে সংযোজক কলাৰ এই বৈশিষ্ট্যসমূহ প্ৰদৰ্শন কৰে গতিকে তেজক সংযোজক কলা বুলি কোৱা হয় আৰু প্লাজমা যিহেতুকে তৰল অৱস্থাত থাকে গতিকে তাক তৰল সংযোজক কলা মানে মই 4টাই বাক্য ক'লোঁ এই ধৰণে যদি লিখা তেতিয়াহ'লে সেইটো গোটা নম্বৰ একদম আহি থকা এটা প্ৰশ্ন কিতাপখনত কিন্তু এইখিনিতেই আছে কথাখন 105 নম্বৰ পেজত এইখিনিতে আছে ইমান ধুনীয়াকৈ বুজাই থোৱা নাই প্ৰশ্নটোহে আছে কিন্তু যে তেজ এবিধ তৰল সংযোজক কলা বুলি 9ম শ্ৰেণীত পঢ়ি আহিছে মানে সেইটো ব্যাখ্যা কৰা গতিকে এইকণত আছে এইটো সেইখিনি কিন্তু জানিব লাগিব আকৌ লিখিব পাৰিব লাগিব তাৰ পাছত মানে আজি মই এই ক্লাছটোত তেতিয়াহ'লে পঢ়িছিলোঁ কি পৰিবহণ তন্ত্ৰ পঢ়োঁতে মই এই মুহূৰ্তলৈকে কি পঢ়িলোঁ পৰিবহণ তন্ত্ৰ পঢ়িবলৈ যাওঁতে
পৰিবহণ তন্ত্ৰ মানৱ দেহৰ পৰিবহণ তন্ত্ৰ পঢ়িবলৈ যাওঁতে মই তন্ত্ৰ কেইটা ক'লোঁ এটা ৰক্ত পৰিবহণ তন্ত্ৰ আৰু আনটো কি ক'লোঁ লসিকা পৰিবহণ তন্ত্ৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ অংগ কেইটা কি ক'লোঁ ৰক্ত হৃদপিণ্ড আৰু ৰক্তবাহিকা বা ব্লাড ভেছেলছ আৰু লসিকা পৰিবহণ তন্ত্ৰৰ হেৰিকেইটা কি ক'লোঁ যে লসিকা বা লিম্ফ তাৰপিছতে লসিকা গ্ৰন্থি আৰু লসিকা নলী আৰু ইয়াত কি ক'লোঁ ৰক্ত বা তেজ তাৰপাছত হৃদপিণ্ড আৰু কি ক'লোঁ ৰক্তবাহিকা বা ৰক্ত নলিকা যিটো হ'ল ব্লাড ভেছেলছ গতিকে এইকেইটা হ'ল মানুহৰ দুটা পৰিবহণ তন্ত্ৰ আৰু তাৰ পাছৰ কথাটো কি পঢ়িলোঁ মানে প্ৰথম এয়া পঢ়িলোঁ তাৰপাছতে কি পঢ়িলোঁ তেজ হৈছে এবিধ 2 নম্বৰ প্ৰশ্নটো কি আলোচনা কৰিলোঁ আজি তেজ হৈছে এবিধ তৰল সংযোজক কলা ব্যাখ্যা কৰা তেতিয়া আমি কি ক'লোঁ প্ৰথম সংযোজক কলা কাক বুলি লিখিলোঁ সংযোজক কলাৰ গঠনৰ বৈশিষ্ট্য লিখিলোঁ তাৰপাছত তেজৰ গঠনটো লিখিলোঁ তেজত থকা এবিধ আধাৰ দ্ৰব্য হৈছে প্লাজমা তাত 3 ধৰণৰ ৰক্তকণিকাকেইটা কি লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা মানে ৰেড ব্লাড চেল হোৱাইট ব্লাড চেল আৰু প্লেটিলেটছ এইকেইটা তাত থাকে আৰু যেহেতুকে গঠন হৈছে ইয়াৰ সংযোজক কলাৰ নিচিনা আৰু ই কামৰ ক্ষেত্ৰত কি কৰে বিভিন্ন অংগৰ মাজেদি যেতিয়া প্ৰবাহিত হয় তেতিয়া সেই অংগসমূহৰ মাজত এটা যোগাযোগ স্থাপন কৰে বা এটা সম্বন্ধ স্থাপন কৰে অৰ্থাৎ ই সংযোজক কলাৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰে কিন্তু ইয়াৰ যেহেতুকে আধাৰ দ্ৰব্য তৰল অৱস্থাত প্লাজমা তৰল অৱস্থাত থাকে গতিকে তাক তৰল সংযোজক কলা বুলি কোৱা হয় ইমানটো লিখিলেই হ'ল আৰু গতিকে এইটো প্ৰশ্ন আলোচনা হ'ল তাৰপাছত এই মুহূৰ্তত মই আকৌ আৰু এটা প্ৰশ্ন আলোচনা কৰিব খুজিছোঁ 3 নম্বৰটো কিতাপখনত খালি এতিয়া একাধিক ক্ৰমে নোলায় আকৌ দেই এইটোকাতে ক'লোঁ তৰল সংযোজক কলাৰ প্ৰশ্নটো এইকণত আছে তাৰপাছত তন্ত্ৰকেইটাৰ নামটোতো এটাইটো মানুহৰ পৰিবহণ তন্ত্ৰ বুলি কয় একো নিদিলে ৰক্ত পৰিবহণ তন্ত্ৰ ব্যাখ্যা কৰি আছে তাৰমানে তাৰপাছত গৈ একদম 108 নম্বৰ পেজতে লসিকা শব্দটো দেখিবা সেয়া হ'ল লসিকা পৰিবহণ তন্ত্ৰ বহুত বেছিকৈ দি থোৱাই নাই অকণমানে এনেই দি থৈছে তাৰপিছত আমি পাম এতিয়া এইকণতে ওলাব বহুত ভালকৈ নাই কিন্তু প্ৰশ্নটো এইকণৰ পৰা হ'ব মই এইমাত্ৰ যিটো ক'ম সেইটো হৈছে কি তেজৰ কাম ব্যাখ্যা একদম মেট্ৰিকত এটা আহি থকা প্ৰশ্ন একদম টেষ্ট পেপাৰবোৰ মেলিলে তোমালোকে দেখিবা আৰু এটা কথা তোমালোকক এতিয়া মই পঢ়াই গৈছোঁ তোমালোকে পুৰণা টেষ্ট পেপাৰখন গোটাই ল'বা মানে যিখন এই যোৱা বছৰ টেষ্ট পেপাৰখন আছে টেষ্ট পেপাৰখন গোটাই ল'বা বা যোৱা বছৰ নহ'লেও এই কিতাপখন মানে NCERT কিতাপখন যোৱা বছৰ নহয় তাৰ আগৰ বছৰ টেষ্ট পেপাৰখন হ'লেও হ'ব আমাক প্ৰশ্নখিনিহে লাগে গতিকে তোমালোকে মই পঢ়াই যোৱাৰ পিছত টেষ্ট পেপাৰখন এতিয়া যিহেতুকে মোৰ এটা ফিজিক্সৰ চেপ্টাৰ এটা কেমেষ্ট্ৰিৰ চেপ্টাৰ আৰু এটা বায়'লজি প্ৰায় এই চেপ্টাৰটো বহুতখিনি গৈছেগৈ গতিকে তোমালোকে এটা কাম কৰিবা টেষ্ট পেপাৰখন উলিয়াই লৈ পেলাই সেই চেপ্টাৰকেইটাৰ কি প্ৰশ্ন আছে প্ৰশ্নখিনি উলিয়াই কৰি পেলাবা তেতিয়া তোমালোকৰ মেট্ৰিকলৈকে কামটো চিজিল হৈ থাকিব আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ বেলেগকৈ বহি ল'বা একেখন বহীতে গোটেইবোৰ নকৰিবা ফিজিক্সৰ এখন বহি ধৰা কেমেষ্ট্ৰিৰ এখন বহি বায়'লজি এখন বহি কাৰণ কেমেষ্ট্ৰি চেপ্টাৰ যেতিয়া মই পঢ়াইছিলোঁ কেমেষ্ট্ৰিৰ প্ৰশ্নখিনি জুকিয়াই ল'বা ফিজিক্সৰ যেতিয়া পঢ়াইছোঁ ফিজিক্সৰখিনি জুকিয়াবা বায়'লজি এতিয়া পঢ়াই আছোঁ বায়'লজিখন বেলেগ লৈ পেলাই বায়'লজিখন জুকিয়াবা গতিকে এই ধৰণে যদি চিজিলকৈ যোৱা তোমালোকে নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব বাৰু এতিয়া আকৌ মই কি ক'বলৈ গৈছিলোঁ তেজৰ কাম আজি মই 3 নম্বৰ প্ৰশ্নটো আলোচনা কি কৰিম তেজৰ কাম এইটো একদম আহি থকা এটা প্ৰশ্ন ৰক্ত বা তেজৰ কাম কি একদম মন দি শুনা ৰক্ত বা তেজৰ কাম কি বুলি কওঁতে মানে এতিয়া আমি কি পঢ়িবলৈ গৈছোঁ তেজৰ কাম লিখিব লাগে তেজৰ কাম বুলি কওঁতে ইয়াৰ তেজৰ কাম হৈছে প্ৰধানকৈ মানে তেজৰ কাম লিখা বুলি কওঁতে আৰম্ভণিতে তেজ কি লিখি ল'বা তেজ কিনো এতিয়া তেজ হৈছে কি ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগটো হৈছে কি ৰক্ত বা তেজ ই আধাৰ দ্ৰব্য প্লাজমা আৰু 3 বিধ ৰক্তকণিকাৰে গঠিত বছ হৈ গ'ল বেছি লিখি থাকিব নালাগে আৰু তেজ হৈছে এবিধ তৰল সংযোজক কলা সেইটো লিখিলেও লিখিব পাৰা যে 3 বিধ ৰক্ত এইবোৰ নিলিখি তেজ হৈছে কি
ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ আৰু তেজ হৈছে এবিধ মানৱ দেহৰ তৰল সংযোজক কলা বুলি কয়। এইটো আৰম্ভ কৰিলোঁ, সেয়াই কৰিম আৰু বেছি প্লাজমা নিলিখোঁ, সেইটো বাক্য মই বাদ দি দিছোঁ হ'ল। গতিকে তাৰ পাছত তেজৰ কাম হৈছে প্ৰধানকৈ 3টা বুলি কয়। তাৰমানে তেজ কি লিখি ল'লোঁ, লিখাৰ পিছত কাম হৈছে 3টা, প্ৰধান কাম 3টা। প্ৰধান শব্দটো লগাইছোঁ, মানে আৰু কিবা কিবি আছে সেইবোৰ আমি কলেজত গৈ পঢ়িম। প্ৰধান কাম 3টা। 1 নম্বৰটো হৈছে কি যে পৰিবহণ। মই এইটো অকণমান এইখন মোহাৰি দিওঁ দেই, এইখিনি ওপৰলৈ লিখোঁচোন, বৰ তললৈ লিখিবলৈ অসুবিধা পাইছোঁ, এইবোৰো অকণমান মোহাৰি দিছোঁ। এয়া লক্ষিকা লিখিছিলোঁ কাৰণে লিখি থৈছোঁ। তেজৰ কাম প্ৰথম লিখিলোঁ, কুৱেশ্যনটো কি, তেজৰ কাম বৰ্ণনা কৰা বুলি কওঁতে ইয়াত 3টা যে কাম বুলি ক'লোঁ মই। প্ৰথম কামটো হৈছে কি, পৰিবহণ, ট্ৰান্সপৰ্টেশ্যন তাৰমানে। তাৰ পাছত 2 নম্বৰ কামটো হৈছে কি, উষ্ণতা নিয়ন্ত্ৰণ, মানে টেম্পাৰেচাৰ কণ্ট্ৰল। আৰু 3 নম্বৰ হৈছে কি, প্ৰতিৰক্ষা, মানে প্ৰটেকশ্যন অফ দ্য বডি, মানে প্ৰটেকশ্যন। 3 নম্বৰ কামটো হৈছে কি, আমাৰ শৰীৰক প্ৰটেকশ্যন দিয়ে, প্ৰতিৰক্ষা প্ৰদান কৰে। গতিকে পৰিবহণ বুলি কওঁতে পৰিবহণ মই কি ক'লোঁ, পৰিবহণ, উষ্ণতা নিয়ন্ত্ৰণ আৰু 3 নম্বৰ কি ক'লোঁ, প্ৰতিৰক্ষা। এই 3টা হৈছে তেজৰ প্ৰধান কাম। কিন্তু পৰিবহণ বুলি কওঁতে তেজে কি কি পৰিবহণ কৰিব, এয়া মই যেনেকৈ কিন্তু লিখিছোঁ এইধৰণে প্ৰথম এখন তালিকাৰ নিচিনা টেবুলাৰ ফৰ্মত লিখি ল'বা। তেজৰ কাম 3টা এনেকৈ বুলি কয়, এয়া যেনেকৈ লিখিছোঁ তেনেকৈ লিখি ল'বা বহীখনত একদম মাজত। তাৰ পাছতহে তলত এটা এটাকৈ আমি অকণমান লিখি যাম। ইয়াত পৰিবহণ বুলি কওঁতে কি আহিলে, যে সি কি পৰিবহণ কৰে, শ্বসন গেছৰ পৰিবহণ কৰে। শ্বসন গেছ মানে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহণ কৰে। তাৰ পাছত সি কি পৰিবহণ কৰে, খাদ্যদ্ৰব্যৰ পৰিবহণ কৰে। 3 নম্বৰ কি কৰিব, ই হৰম'ন পৰিবহণ। হৰম'ন কি পঢ়িমগৈ আমি। 4 নম্বৰত কি পৰিবহণ কৰে, ৰেচন পদাৰ্থৰো পৰিবহণ কৰে। এয়া হ'ল পৰিবহণ, তেজৰ পৰিবহণ। তেজে কি কি পৰিবাহিত কৰে, শ্বসন গেছ, প্ৰধানকৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহণ কৰে। তাৰপাছতে হজম হোৱা যিখিনি খাদ্য, পাচিত খাদ্যখিনি সৰল দ্ৰব্যসমূহ পৰিবহণ কৰে। তাৰপাছত হৰম'ন পৰিবহণ কৰে আৰু হ'ল ৰেচন পদাৰ্থ, মানে বৰ্জনীয় পদাৰ্থসমূহৰো পৰিবহণ কৰে, তেজৰ সোঁতত পৰিবাহিত হয়। তাৰপাছতে আহিলে উষ্ণতা নিয়ন্ত্ৰণ, প্ৰতিৰক্ষা। এনেকৈ মই তালিকাখন লিখি ল'লোঁ। লিখি পেলাই এইবোৰতো একো বুজা নাই, গতিকে তলত আমি বেছি লিখি থাকিব নালাগে, এইকেইটাই বুজিলেই, এইকেইটাৰে আমি বুজি পালোঁৱে পৰিবহণ কি। তথাপি এষাৰ লিখিম যে তেজে শ্বসন গেছ, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, খাদ্যদ্ৰব্য, হৰম'ন, ৰেচন পদাৰ্থ আদিক কি হয়, পৰিবহণ কৰে। এইটো বুলি এইটোক ব্যাখ্যা কৰিলোঁ। তাৰ পাছতে আকৌ পেৰাগ্ৰাফ সলাই কি লিখিম, এই উষ্ণতা নিয়ন্ত্ৰণটোৰ কাৰণে কি লিখিম, আকৌ উষ্ণতা নিয়ন্ত্ৰণ বুলি কেনেকৈ দাগ চাগ মাৰিব নালাগে আৰু, এনেকৈ লিখিলোঁ নহয়, চিধা ইয়াত লিখিবলৈ আৰম্ভ কৰি দিবা আৰু। শ্বসন গেছ, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, খাদ্যদ্ৰব্য, হৰম'ন, ৰেচন পদাৰ্থ আদি তেজৰ সোঁতত পৰিবাহিত হয়, এনেকৈ বাক্যটো লিখিলেও হৈ গ'ল। তাৰপাছত তেজে কি কৰে, শৰীৰৰ উষ্ণতা, আমাৰ শৰীৰৰ এটা নিৰ্দিষ্ট যি উষ্ণতা, সেই উষ্ণতাটো স্থিৰে থকাত সি সহায় কৰে, মানে শৰীৰৰ উষ্ণতা ই কি কৰে, নিয়ন্ত্ৰণ কৰে। এনেকৈ বুলি কয় বাক্যটো। এইটো লিখিছোঁহে, তথাপি ইয়াত এটা বাক্য লিখিব লাগিব। তেজে শৰীৰৰ কি কৰে, উষ্ণতাও নিয়ন্ত্ৰণ কৰে, এইবুলি বাক্য লয়। তাৰপিছত 3 নম্বৰটো আহিলে প্ৰতিৰক্ষা। এই প্ৰতিৰক্ষাত আমি কি লিখিম, অকণ মন দি শুনা, বেছি একো নিলিখোঁ, কথাটোহে কৈছোঁ মই, যে তেজত থকা শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা, অনুচক্ৰিকা আছিলে যে, তেজত থকা শ্বেত ৰক্তকণিকাই কি কৰে,
শ্বেত ৰক্তকণিকা প্ৰধানকৈ যিখিনি লিম্ফোচাইট আৰু মনোচাইট আছে, লিম্ফোচাইটখিনিয়ে তেজত থকা শ্বেত ৰক্তকণিকা লিম্ফোচাইটখিনিয়ে এইটো কি বুলি কয় এণ্টিবডি উৎপন্ন কৰি শৰীৰক প্ৰতিৰক্ষা প্ৰদান কৰে। এণ্টিবডি আমি আকৌ এইখিনিতে ক'ৰবাত পাম, আৰু আমি 9তো পাইছিলোঁ। যদি 9ত ভালকৈ পঢ়িছিলা তেতিয়া হয়তো শব্দবোৰ পাইছিলা। গতিকে কি হ'ল, তেজত থকা শ্বেত ৰক্তকণিকাৰ লিম্ফোচাইটে কি কৰে, এণ্টিবডি উৎপন্ন কৰে শৰীৰক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰু মনোচাইট নামৰ শ্বেত ৰক্তকণিকাই বীজাণুবোৰ ভক্ষণ কৰে, প্ৰধানকৈ বেক্টেৰিয়াক ভক্ষণ কৰি বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে। মই কি ক'লোঁ, দুটা কথা ক'লোঁ, এটা হ'ল লিম্ফোচাইট, আনটো কি কৈছোঁ মনোচাইট। মানে এই শব্দবোৰ তোমালোকে আগতে পঢ়ি আহিছা, পাইছা। ইয়াত কি ক'লোঁ মই, প্ৰতিৰক্ষাৰ কাৰণে মই দুটা নাম কি ক'লোঁ, দুই ধৰণৰ শ্বেত ৰক্তকণিকা, তাৰমানে লিম্ফোচাইট আৰু মনোচাইট হৈছে কি দুই ধৰণৰ শ্বেত ৰক্তকণিকা। আমাৰ শৰীৰত থকা শ্বেত ৰক্তকণিকাখিনিৰ ভিতৰত এই দুটা নাম, মানে এটা হৈছে কি লিম্ফোচাইট, ইংৰাজীও একে দেই, লিম্ফোচাইট আৰু মনোচাইট। গতিকে মই কি ক'লোঁ যে আমাৰ শৰীৰৰ আমাৰ তেজত থকা শ্বেত ৰক্তকণিকা লিম্ফোচাইটে কি কৰিব, এণ্টিবডি উৎপন্ন কৰে। ই কি কৰে, এণ্টিবডি উৎপন্ন কৰি শৰীৰক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰু মনোচাইটে কি কৰে, বেক্টেৰিয়াসমূহক ভক্ষণ কৰি বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে। আৰু আছে, এতিয়ালৈ তোমালোকে এইকেইটা তাৰমানে পাই অহা কথা, সেইকাৰণে এইকেইটাক মই ইয়াত লিখিব কৈছোঁ। কিন্তু 10ৰ কিতাপখনত সেইখিনি নাই। আকৌ এইবোৰ 9তে 8তে পাই অহা কথা, তাৰমানে এই শব্দবোৰ তোমালোকে পাইছা কিন্তু অলৰেডি। গতিকে এইকেইটা লিখিবলৈ কৈছোঁ। ভাল ৰিজাল্ট এটা লাগে যদি এইটো লিখিব লাগিব মানে। আৰু যদি ভাবিছা নহয় এনেই হ'লে হ'ব, তেতিয়াহ'লে এই বাক্যটো কেনেকৈ লিখিবা, যে তেজে শৰীৰক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। বছ হৈ গ'ল। আৰু তেতিয়া যেনেকৈ এইটোক লিখিলোঁ মই, তেজে কি কৰে, শ্বসন গেছ, খাদ্যদ্ৰব্য, হৰমোন, ৰেচন পদাৰ্থ আদিৰ পৰিবহণ কৰে। 2 নম্বৰত কি লিখিলোঁ, তেজে আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। 3 নম্বৰত কি লিখিম, তেজে আমাক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰু যদি ভাল ৰিজাল্ট এটা লাগে তেতিয়াহ'লে আমি কেনেকৈ লিখিম, যে তেজত থকা লিম্ফোচাইট নামৰ শ্বেত ৰক্তকণিকাই এণ্টিবডি উৎপন্ন কৰি শৰীৰক বীজাণুৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে বা বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰু মনোচাইটসমূহে প্ৰধানকৈ বেক্টেৰিয়াসমূহক ভক্ষণ কৰে। বেক্টেৰিয়াসমূহক কি কৰে বুলি কৈছে, খাই পেলায়। মানে সি এমিবাৰ নিচিনাকৈ মানে সি খাই পেলাব। মানে বেক্টেৰিয়াসমূহ, মানে মনোচাইট নামৰ শ্বেত ৰক্তকণিকাই বেক্টেৰিয়াসমূহ ভক্ষণ কৰি বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে। বুজি পাইছা বুলি ভাবিছোঁ। এইটো 3 আহিলে গোটা 3, 2 আহিলে গোটা 2। কেতিয়াবা এইটোক 3 নম্বৰ দিয়ে এই কুৱেশ্যনটোত, আৰু কেতিয়াবা 3 মাৰ্কছ, কেতিয়াবা 2 মাৰ্কছ দিয়ে। গতিকে পাৰিবা বুলি ভাবিছোঁ। এয়া হ'ল ট্ৰান্সপৰ্টেশ্যন, টেম্পাৰেচাৰ কণ্ট্ৰল, আৰু এয়া কি ক'লোঁ মই, প্ৰটেকশ্যন। এই 3টা গতিকে তেজৰ প্ৰধান কাম। তাৰপিছত এইখিনি হৈছে আজি তোমালোকৰ মোৰ এই ক্লাছটোৰ প্ৰধান, এইকণতে থওঁ। ইয়াৰ নেক্সট ক্লাছত আৰু লসিকাৰ কাম কি সেইটো একেবাৰে কৈ থওঁ, হয়নে নহয়? তেতিয়া আমাৰ অকণমান চমু হৈ থাকিব ক্লাছবিলাক। এয়া হ'ল তেজৰ কাম। তাৰ পাছতে আৰু এটা বেলেগ এটা প্ৰশ্ন আহে, কি লসিকা কি? সেইটো লসিকা কি, তাৰমানে লসিকা কি আৰু কাম কি, তাৰমানে লসিকাৰ কাম কি? এইটো এটা একদম আহি থকা প্ৰশ্ন। লসিকা কি? লসিকা হৈছে কি, লসিকা পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ। যেনেকৈ তেজ কি বা ৰক্ত কি বুলি কওঁতে ৰক্ত পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ কৈছিলোঁ, তেনেকৈ লসিকা কি বুলি ক'লে কি লিখিম, মন দি শুনিবা দেই। লসিকা কি? লসিকা হৈছে লসিকা পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ। আৰু এই লসিকা হৈছে কি, তেজৰ প্লাজমাৰ এটা অংশ। মই কি ক'লোঁ, তেজৰ প্লাজমাৰ এটা অংশ। তাৰমানে আমি পঢ়িমগৈ, তেজৰ প্লাজমা যেতিয়া নিগৰি ওলাই আহে সেয়া হৈছে কি লসিকা।
গতিকে লসিকাত তাৰমানে কি থাকে প্লাজমা থাকে তাত কোনো ৰক্তকণিকা মানে লোহিত ৰক্তকণিকা নাথাকে যাৰ বাবে লসিকাৰ ৰং কি হয় ইখত হালধীয়া মানে প্লাজমাৰ ৰং ইখত হালধীয়া গতিকে লসিকাৰ ৰং কেনেকুৱা হয় ইখত হালধীয়া লিখিব লাগিব এইখিনিলৈকে মই কি ক'লোঁ লসিকা হৈছে লসিকা মানৱ শৰীৰৰ লসিকা পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ এই লসিকা হৈছে প্লাজমাৰ এটা অংশ আৰু ইয়াত কোনো লোহিত ৰক্তকণিকা নাথাকে অৰ্থাৎ হিমোগ্লোবিন নাথাকে প্লাজমাৰ ৰং যিহেতুকে ইখত হালধীয়া মাখন ৰঙৰ নিচিনা মানে ক্ৰীম কালাৰৰ নিচিনা যাৰ বাবে লসিকাৰ ৰং কেনেকুৱা হয় ইখত হালধীয়া সেয়া হৈছে লসিকা কি বুলি আহিলে সেইখিনি লিখিলেই হ'ল আহি থকা এটা প্ৰশ্ন কিন্তু অকল কেতিয়াবা লসিকা কি হোৱাট ইজ লিম্ফ এনেকৈ বুলি আহে হোৱাট ইজ লিম্ফ এনেকৈ বুলি আহিব গতিকে লিম্ফ কি সেয়া কি ক'লোঁ লসিকা হৈছে লসিকা পৰিবহণ তন্ত্ৰৰ প্ৰধান অংগ লসিকা হৈছে প্লাজমাৰ এটা অংশ 2 নম্বৰ বাক্য ক'লোঁ যে লসিকাত কোনো লোহিত ৰক্তকণিকা নাথাকে অৰ্থাৎ হিমোগ্লোবিন নাথাকে যাৰ বাবে লসিকাৰ ৰং ৰঙা নহয় ইখত হালধীয়া কাৰণ প্লাজমাৰ ৰং হৈছে কেনেকুৱা ইখত হালধীয়া এয়া হ'ল লসিকা কি বাৰে বাৰে কৈছোঁ আকৌ কাম কি লসিকাৰ কাম হৈছে কি দুটা প্ৰথম কামটো হৈছে কি সি যিখিনি ইণ্টাৰচেলুলাৰ স্পেচ কোষ মধ্যৱৰ্তী স্থান মানে কোষ মধ্যৱৰ্তী স্থান বুলি কওঁতে এনেকুৱা তাৰমানে এয়া কোষ এইবোৰ কোষ নহয় আমাৰ শৰীৰৰ কোষবোৰ যেনিবা এই মাজৰ ঠাইবোৰ যে এই মাজৰ এই ঠাইবোৰ খালী ঠাইবোৰ এয়া হৈছে কি কোষ মধ্যৱৰ্তী স্থান এইবোৰ এই কোষ মধ্যৱৰ্তী স্থানলৈ কিহৰ যোগান ধৰে অক্সিজেনৰ যোগান ধৰে মানে ইণ্টাৰচেলুলাৰ স্পেচলৈ এই ঠাইটুকাক কি বুলি কোৱা হয় ইণ্টাৰচেলুলাৰ স্পেচ কোষ মধ্যৱৰ্তী স্থানলৈ অক্সিজেন যোগান ধৰে অক্সিজেন ছাপ্লাই কৰে আৰু কি কৰে খাদ্যৰ সেই যিখিনি শোষিত খাদ্য হৈছিলে অন্তত যিখিনি ইণ্টেষ্টাইনত যিখিনি খাদ্যৰ শোষণ হয় সৰল খাদ্যৰ উপাদানবিলাকৰ যিটো শোষণ হয় আমি যি ডাইজেশ্যনত যিখিনি পঢ়িছিলোঁ মানে অন্তত শোষণ হোৱা প্ৰধানকৈ চৰ্বি অংশক কি কৰে সি পৰিবাহিত কৰে কৰি এই কোষ মধ্যৱৰ্তী স্থানত কি কৰে জমা কৰে মানে আমাৰ যেতিয়া খাদ্যৰ শোষণ হৈছিলে গতিকে খাদ্যৰ শোষণ কোনে কৰিছিলে ক্ষুদ্ৰান্তৰ ভিতৰত বেৰত যিবোৰ আঙুলি সদৃশ ভিলাই আছিলে ভিলাইবিলাকে শোষণ কৰিছিলে কৰি কি কৰে তেজৰ সোঁতত দি দিওঁতে তাৰে কিন্তু যিখিনি চৰ্বি হৈছিলে ফেটি এচিড আৰু গ্লিচাৰল হৈছিলে সেই চৰ্বিৰ সৰল অণুসমূহ তাৰমানে ক'ত প্ৰৱেশ কৰে তেজৰ সোঁতত প্ৰৱেশ নকৰে ক'ত প্ৰৱেশ কৰে এই লসিকাত প্ৰৱেশ কৰে আৰু সেইখিনি লসিকাই কি কৰে পৰিবহণ কৰে গতিকে খাদ্যৰ যিখিনি চৰ্বিৰ সৰল অণুসমূহ তেজৰ সোঁতত প্ৰৱেশ নকৰে সেইখিনি লসিকাত প্ৰৱেশ কৰে আৰু লসিকাই সেইখিনি চৰ্বি অংশক কি কৰে পৰিবহণ কৰে সেইটো লসিকাৰ একদম প্ৰধান কাম লসিকাৰ গতিকে লসিকাৰ কাম দুটা ক'লোঁ মই এটা কি ক'লোঁ কোষ মধ্যৱৰ্তী স্থানলৈ অক্সিজেনৰ যোগান ধৰে আৰু 2 নম্বৰ কামটো কি ক'লোঁ খাদ্যত থকা চৰ্বিৰ সৰল অণুসমূহক লসিকাই শোষণ কৰে আৰু পৰিবহণ কৰে বুজি পাইছা বুলি ভাবিছোঁ মই গতিকে আজি মই এইটো ক্লাছত তোমালোকক কিতাপৰ মতেতো যোৱা নাই কিতাপৰ মতে নগ'লেও তোমালোকক মই দেখুৱাই গ'লোঁ এটা ক'লোঁ তেজ এবিধ তৰল সংযোজক ক'লা এয়া ৰক্ত পৰিবহণ লসিকা পৰিবহণ তন্ত্ৰৰ অংগসমূহ ক'লোঁ তাৰপাছত তেজ হৈছে তৰল সংযোজক কৰা ব্যাখ্যা কৰা ক'লোঁ তাৰপাছত তেজৰ কাম ক'লোঁ এই ধৰণে লিখিলে নম্বৰ পূৰা আহিব কৈছোঁ তাৰপাছতে কৈছোঁ লসিকাৰ কাম কি এয়া লসিকা কি লসিকাৰ কাম কি এয়া একদম সেইখিনি ক'ত ওলাব ক'লোঁ মই এয়া মই কোৱা একদম তেনেকৈ নোলায় এয়া হৈছে 107 নম্বৰ পেজত এইখিনিতে অলপ তেজৰ কাম ওলাইছে মই পঢ়িবা কিতাপখন মই বৰকৈ এইখিনিতে কিতাপখন নপঢ়োঁ আকৌ দেই কিতাপ মই বহুত নপঢ়োঁ মই পঢ়ি চাম যদি পঢ়িবলগীয়া বুলি ভাবোঁ তেতিয়া পঢ়িম মই নিজে পিছত পঢ়ি চাম আৰু যদি ভাবিছোঁ পঢ়িব লাগে তেতিয়া পঢ়িম নহ'লে মই নপঢ়োঁ কিন্তু মই কিতাপত থকাতকৈ অলপ বেছিয়ে কৈ দিছোঁ তোমালোকক কিন্তু বেছি কৈছোঁ মানে এনেকুৱা নহয় যেখিনি লিখিব নলগীয়া কথা কৈছোঁ লিখিব লাগিব মেট্ৰিকত ভাল ৰিজাল্ট দৰকাৰ হ'লে লিখিব লাগিব গতিকে সেইখিনি তেনেকৈ এয়া লসিকা কি লসিকাৰ কথাও মই এইখিনি প্ৰায় কোৱাই নিচিনা হৈছে
আৰু লক্ষিকাত আৰু ইয়াত বহুত বেছি কথা আছে বুলি মই ভবা নাই তথাপি মই চাম কিতাপখন পঢ়ি পেলাই কিবা থাকিলে মই আকৌ ক'ম আৰু মই মোৰ যদি কিবা থাকি যায় তোমালোকে মোক সেইখিনি অকণমান দেখুৱাই দিবা কমেণ্ট কৰি যে এইখিনি বাইদেউ থাকি গ'ল বা এইটো ক'বলৈ আপোনাৰ থাকি গ'ল গতিকে আমি নেক্সট যেটো ক্লাছ কৰিম সেই ক্লাছটোত আমি কি পঢ়িম হৃদপিণ্ডটোৰ গঠন মানে আমাৰ ৰক্ত পৰিবহণ তন্ত্ৰটোৱে কেনেকৈ কাম কৰি আছে হৃদপিণ্ড আমাৰ শৰীৰত কেনেকৈ গোটেই শৰীৰত তেজৰ যোগান ধৰিছে হৃদপিণ্ড আৰু হাওঁফাওঁৰ মাজত কি সম্পৰ্কৰে আমি তেজ চলাচল হৈ আছে এই কথাখিনি পঢ়িম গতিকে আজিলৈ এই ক্লাছটো মই তোমালোকক এইখিনিতে সামৰিছোঁ